কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ দুই বিপৰীত মেৰুত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰাইজৰ প্ৰতিবেদক আওকাণ কৰি হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তাজ গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি নিজৰ স্থিতিত অটল থকাৰ মাজতে সেউজ ন্যায়াধিকৰণৰ ঘোষণা কাজিৰঙাত নহব পঞ্চতাৰকা হোটেল। কিন্তু সেউজ ন্যায়াধিকৰণৰ ঘোষণাক এক প্ৰকাৰ নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ পক্ষত। আজি দেৰগাঁৱত মুখ্যমন্ত্ৰীগৰাকীয়ে হোটেল নিৰ্মাণৰ পোষকতা কৰি কয় যে পৰ্যটনৰ বাবে কাজিৰঙাত ৰিজৰ্টৰ প্ৰয়োজন আছে। এই হোটেল নিৰ্মাণে জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰে। কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে, নহলে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা লিমিটতকৈ আগবাঢ়ি নাযায়। কিন্তু বহুতৰ ভুল ধাৰণা হৈছে যে আমি কাজিৰঙাৰ ইক' সেন্সিটিভ জোনত কৰিছোঁ বুলি। আমি য'ত হোটেলৰ জাগা ঠিক কৰিছোঁ কাজিৰঙাৰ পৰা 1 কিলোমিটাৰ, চেঞ্চুৰীৰ পৰা 1 কিলোমিটাৰ দূৰত। আৰু মই নাভাবোঁ যে সেইকাৰণে আমি বিশেষ কিবা আমাৰ আইনী অসুবিধাৰ আমি সন্মুখীন হ'ম। কিবা যদি থাকেও তাক আমি ঠিক ঠাক কৰি ল'ম। কিন্তু কাজিৰঙাত আমাক 2-3খন ভাল হোটেলৰ প্ৰয়োজন, নহ'লে লাক্সাৰী টুৰিষ্ট নাহে। আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিবনুৱা যুৱক যুৱতী এই পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ আছে, তেওঁলোক এটা পৰ্যায়ত ৰখি যাব। আৰু আমি ভাৰতৰ যিকোনো যদি পাৰ্কত যাওঁ, সকলো পাৰ্কৰ কাষতে এখন নহয় এখন 5 ষ্টাৰ হোটেল আছে। ইফালে কাজিৰঙাত কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহব বুলি লোকসভাত বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে স্পষ্ট কৰাৰ পিছতো আকুৰ গোজ মুখ্যমন্ত্ৰী। আজি দেৰগাঁৱত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰসংগত কৰা মন্তব্যই প্ৰমাণ কৰিলে যে কোনো কাৰণতে সিদ্ধান্ত সলনি নকৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্যহাতে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিৱেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে কয় যে পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে, কিন্তু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি ইক' সেন্সিটিভ জোনৰ ভিতৰত নহয়। কাজিৰঙাৰ সলনি জখলাবন্ধা বা বোকাখাতত নিৰ্মাণ কৰক। বন্যহস্তীৰ বিচৰণস্থলীত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰাৰ সিদ্ধান্ত চৰকাৰে সলনি কৰাৰ আহ্বান জনায় পৰিৱেশ কৰ্মীগৰাকীয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চতাৰকা হোটেল নিৰ্মাণলৈ শেহতীয়াকৈ লোকসভাত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিং ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইলে আমি আদৰণি জনাইছোঁ। বিশেষ এটা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও জানিছে যে ইক' সেন্সিটিভ জোনত যে হোটেল নিৰ্মাণটো কাজিৰঙাৰ বন্যপ্ৰাণীৰ কাৰণে কেনেকুৱা ধৰণৰ বিশেষ এটা এইটো ইক' সেন্সিটিভ জোনটো উচ্চতম ন্যায়ালয়ে যিবোৰ ৰাষ্ট্ৰীয় উদ্যানত ইক' সেন্সিটিভ জোন ঘোষণা কৰা নাই, 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত ইক' সেন্সিটিভ ঘোষণা কৰিব লাগে বুলি নিৰ্দেশ দিয়া হৈছিলে। আৰু সেই নিৰ্দেশক অমান্য কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আশে পাশে বহু হোটেল নিৰ্মাণ হ'ল। আমি সেই সময়তো আচলতে প্ৰতিবাদ কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ পঞ্চতাৰকা হোটেল লৈ যি আচলতে এক কাজিৰঙাত এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, আমি এইটো আচলতে উন্নয়ন বিৰোধী নহয়। আমি এইটোও কওঁ যে কাজিৰঙাৰ নিচিনা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল, বিশেষকৈ জখলাবন্ধাতেই হওক বা বোকাখাতেই হওক, পঞ্চতাৰকা হোটেল হওক, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু যিহেতু ইক' সেন্সিটিভ জোনৰ ভিতৰত মইমতালিৰে আৰু বিশেষকৈ যিটো অঞ্চল ইংলে পথাৰ, সেই ইংলে পথাৰটো বাৰিষা সময়ত বন্যপ্ৰাণী বিচৰণ কৰে, আমি নিজেই প্ৰত্যক্ষ কৰিছোঁ। আৰু সিদিনা বন্যহস্তী বিচৰণ কৰা ইতিমধ্যে তাৰ ভিজুৱেল সংবাদ মাধ্যমত প্ৰকাশ হৈছে। তাৰ পিছতো শেহতীয়াকৈ হাতীখোলীত মুখ্যমন্ত্ৰীয়ে যি MOU সিদিনা চুক্তি কৰিলে টাটা গ্ৰুপৰ লগত, ই সঁচাকৈ এক দুৰ্ভাগ্যজনক। কাৰণ আমি উন্নয়ন আমাক লাগে, কিন্তু এনেকুৱা নহয় যে কাজিৰঙাৰ অনাগত দিনত কাজিৰঙাৰ বিঘিনি হোৱা কাম যাতে চৰকাৰে নকৰে, আমি তাকেই আচলতে আহ্বান জনাইছোঁ। আৰু একে সময়তে আমি এই কথাও আচলতে আদৰণি জনাইছোঁ যে কেন্দ্ৰীয় ৰাজ্য বনমন্ত্ৰীয়ে যিধৰণে আচলতে এই পঞ্চতাৰকা হোটেল লৈ লোকসভাত বিৰোধিতা কৰিছিল, আৰু একে সময়তে সেউজ ন্যায়াধিকৰণেও চৌমত হিচাপে যি গোচৰ লৈ
তেওঁলোকে আচলতে জানিছে যে এই যে পঞ্চতাৰকা হোটেল নিৰ্মাণ হ'লে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যেনেকুৱা ভয়াৱহ হ'ব আৰু এইটো ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিটো আচলতে নিৰূপণ হয় তাৰ পৰা আচলতে ইতিমধ্যে পত্ৰ আহিছে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কিছুমান নীতি নিয়ম থাকে কিন্তু এই নীতি নিয়মবোৰ নামানি মইমতালিয়ে যদি এনেকৈ ধৰণৰ হোটেল নিৰ্মাণ কৰি কাজিৰঙা যদি বিপন্ন কৰিব বিচাৰে তেতিয়াহ'লে মই ভাবোঁ অনাগত দিনত ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ ইয়াৰ পৰা আচলতে মই ভাবোঁ অসুবিধাৰ সন্মুখীন হ'ব গতিকে সময় থাকোঁতেও চৰকাৰে মই ভাবোঁ কাজিৰঙা দাঁতি কাষৰীয়া বোকাখাতেই হওক বা জখলাবন্ধাই হওক তাত পঞ্চতাৰকা নিৰ্মাণ কৰি কাজিৰঙাৰ যিটো পৰ্যটকৰ আগমন তাক আচলতে সুগম কৰক আমাৰ কোনো আপত্তি নাই কিন্তু ইক'চেণ্ট্ৰিক জোনত যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কৰি কাজিৰঙাৰ যাতে বিঘিনি নঘটায় তাকে আচলতে আমি চৰকাৰক আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট জননী লাইভ।